বাকীকেইটা ল'ৰাই যি পায় মোৰ কোনো এটা ল'ৰাৰো মই বাবা মোক টকা দে কিবা দে মোক একো নালাগে মই সাধাৰণভাৱে মই এনেকেই চলি থাকোঁ শুনা মই কোনো হেৰি নাই আৰু এটা কথা ক'বলৈ ৰৈ গ'ল ভাষণৰ মাজতে কৈছোঁ তোমালোকে মোৰ ল'ৰাক আনিলা হয় ৰাজনীতিত কিন্তু এটা কথা দেই মোৰ 5টা ল'ৰা 5টা ল'ৰাৰ এটা ল'ৰাক মই ৰাইজৰ নামত দিলোঁ ইমানখিনি সাহস কৰিছোঁ মই ৰাইজৰ কাম কৰিব ভাল কাম কৰিব ভাল ফল পাব বেয়া কাম কৰিব তোমালোকে বেয়া পালে লাগিলে যি কৰা তাকে কৰিবা জোতাৰ মালা পিন্ধোৱাটো মোৰ কোনো হেৰি নাই আৰু যদি এটা কথা মই কষ্ট কৈছোঁ যদিহে মোৰ ল'ৰাই ভাল কাম কৰে তেতিয়া কিন্তু অলপমানো যদি হিমন্তৰ কিবা দোষ জাপি দিয়া মই কিন্তু তেতিয়া মাতৃ হৃদয়ে সহ্য কৰিব নোৱাৰিব মোৰ ল'ৰাক কিন্তু তোমালোকে এটা বেয়া শব্দও ক'ব নোৱাৰিবা 2021 চনৰ নিৰ্বাচনত যদি আপুনি লক্ষ্য কৰে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপকাৰ ৰূপে গোটেই ৰূপ নিৰ্ধাৰণ কৰিছিল কিন্তু এইবাৰ 2026 চনত তেখেতে ৰূপকাৰৰ পৰা খনিকৰ হৈছে গোটেই নিৰ্বাচনখিনি তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছে গতিকে এই বিজয়ত আমি এই কাৰণে বিজয় হৈছোঁ যে জাতিটো যেতিয়া অস্তিত্বৰ সন্মুখীন হয় সেই অস্তিত্বক সংকেতৰ পৰা আগুৱাই নিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত ৰাইজে বিশ্বাস কৰিছে আমি গ্ৰাউণ্ডত কাম কৰিছিলোঁ আমাৰ এই বিজয়ৰ মূল মন্ত্ৰই হৈছে আমাৰ তৃণমূল পৰ্যায়ত সংগঠনৰ ভেটি আৰু সেইকাৰণে আমি বিশ্বাস আছিল যে আমি বিজয়ী হ'ম কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে আমি যেটো কনফিডেন্ট তেওঁলোকে অভাৰ কনফিডেন্ট হৈ গ'ল তেওঁলোকে আন্ডাৰ কাৰেন্টৰ কথা ক'বলৈ আৰম্ভ কৰিলে সেইকাৰণে মই ভাবো তেখেতসকলে যি অভাৰ কনফিডেন্ট হ'ল যেনেদৰে বাৰে বাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীয়ে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেখেতক ৰাজনীতিৰ মঞ্চলৈকে টানি অনা হ'ল কি কাৰণত এটা সাবজুডিস বিষয় ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটাক তেখেতসকলে 5টা দাবীৰ মাজত এটা দাবীত সোমাই দিলে তাক তেখেতসকলে বিৰোধী এনেকৈ সজাব খুজিলে যে বিজেপি কৰিছে মানে আপুনি জুবিন গাৰ্গৰ অনুৰাগী নহয় বিৰোধী হয় মই কি জুবিনৰ গান ভাল নাপাওঁ গতিকে তেনেকুৱা কথাবিলাক মানে ভাল নাপায় মানুহে কি ভাল নাপায় জানে উজনি অসম মানে তিনি গগৈ মানে তিনি গগৈ আহোম কিয় তাৰে আপুনি তৰংগ গগৈ আজি 80,000 ভোটত জয় হৈছে তেখেত কি আহোম নহয় আপুনি চক্ৰ গগৈ যে লুৰিণজ্যোতি গগৈক পৰাজিত কৰিছে তেখেত কি আহোম নহয় আমাৰ সুশান্ত বৰগোহাঁই কি আহোম নহয় গতিকে এই যি এটা নিগেটিভ নেৰেটিভ সৃষ্টি কৰিব খুজিছিল সেইটো মানুহে একচেপ্ট কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ স্বাধীনতা আন্দোলনৰ পিছত প্ৰথম গৰাকী ব্যক্তি যিয়ে সংসদত আটাইতকৈ বেছি সময় নিজৰ বক্তব্য ৰখাৰ সৌভাগ্য বুলি মই কৈছোঁ সৌভাগ্য লাভ কৰিছে তেখেতে কিয় কোনটো সময়ত এটা বাইট উলিয়াই দিয়ক যি যোৰহাটক লৈ কথা কৈছে এটা বাইট উলিয়াই দিয়ক যি বৃহত্তৰ অসমৰ জাতিটোৰ প্ৰতি কথা কৈছে তাৰ কিমান সময় এই আমাৰ নিজৰ ৰাজ্যখনৰ কাৰণে নিজৰ মাতৃভূমিৰ প্ৰতি তেখেতে কথা ক'লে তাতকৈ ডাঙৰ কথা কি জানে তাতকৈ ডাঙৰ কথা হয় এই যে আপুনি নিজক কেতিয়াবা প্ৰশ্ন কৰাৰ প্ৰয়োজন হয় যদি গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ নহ'লহেঁতেন তেতিয়াহ'লে অসম প্ৰদেশ কংগ্ৰেছৰ তেখেত সভাপতি হ'লহেঁতেন গতিকে যি পেৰাচুট লেণ্ডিং সকলো সময়তে নহয় যদি তেখেতে পেৰাচুট লেণ্ডিং নকৰিলে হয় তেখেতে বুজি উঠিলেহেঁতেন যে গৌৰৱ গগৈ যেতিয়া লোকসভাত জয় হৈছিল তাৰে পিছত যি নিৰ্বাচন হ'ল পঞ্চায়ত নিৰ্বাচন তাৰে গোটেই বৃহত্তৰ যোৰহাটৰ লোকসভাত 40টা ZPC জিলা পৰিষদত এটাতো জয় নহ'ল গতিকে তেখেতে ভুলৰ পৰা কেতিয়াও শিক্ষা নলয় গতিকে মই সেইকাৰণে ক'ম এটাই কথা বিশেষকৈ আমাৰ এই বিজয় আমি যি 90টা সমষ্টিত দিছিলোঁ 90টাৰ ভিতৰত 81 জনে আমাৰ বিজয়ী হৈছে আপুনি যদি পাৰ্চেণ্টেজ ক্যালকুলেট কৰে 90% আসন আমি জয় কৰিবলৈ সক্ষম হৈছোঁ গতিকে এনেকৈ নেৰেটিভ নহয় আমাৰো জেনজি প্ৰতিনিধিয়ে বহুত জয় প্ৰত্যেকজন জেনজিৰ আমাৰ যি নৱপ্ৰজন্মৰ প্ৰতিনিধি যিকেইজন আমি দিছিলোঁ গোটেই জয় হৈছে গতিকে যদি এনেকৈ নেৰেটিভ সৃষ্টি কৰিব খোজা হয় যে জেনজিয়ে ভোট দিয়া নাই ঠিক তেনেকুৱা নহয় আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা আপুনি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিয় এদিন সময় নাপালে 860 গৰাকী শ্বহীদৰ যি স্মাৰক বৰাগাঁৱত বনোৱা হ'ল অন্তত অলপ সময় উলিয়াই তাত শ্ৰদ্ধাঞ্জলি দিব নোৱাৰে সৰু হৈ যায় নেকি গতিকে এই সকলোবিলাক কথা লগ লাগি তাতকৈ ডাঙৰ কথা তিনিটা কাৰণত এইবাৰ আমাক ভোট দিছে প্ৰথম জাতিটোৰ অস্তিত্ব খিলঞ্জীয়া ভূমিপুত্ৰ ৰক্ষাৰ কাৰণে দ্বিতীয় তেখেতসকলে বাৰে বাৰে যেতিয়া বিৰোধ কৰে উন্নয়নৰ
যেতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰখন বিৰোধ কৰে আপুনি যিকোনো ইৰেছপেক্টিভ অফ এনি দল আপাৰ আছামৰ যিকোনো এজন ব্যক্তি লওক তেখেতক সোধক সেইখন লাগে নে নালাগে যেতিয়া তেখেতসকলে কিয় সন্দেহ কৰিব লাগে যে আমি যি কি নিকা প্ৰশাসন নিযুক্তি দিলোঁ আমি 1.5 লাখ মানুহক চাকৰি দিয়া নাই আমি 1.5 লাখটা পৰিয়ালক চাকৰি দিছোঁ আজি প্ৰতিজন নৱপ্ৰজন্মৰ মাজত বিশ্বাস জন্মিছে হয় পঢ়িলে মই এটা চাকৰি পাম আগতে প্ৰশ্ন কৰিছিল পঢ়িলে কি হ'ব পইচা আছে কিনিবৰ কাৰণে এইখন ভাৰতীয় এতিয়া হাইকোৰ্টত মোৰ ওপৰত হীৰেণ গোহাঁই ডাঙৰীয়া এটা কেছ দিছে যে মিয়া বুলি কোৱাটো ভুল কিন্তু অসমত মিয়া শব্দটো প্ৰথম হীৰেণ গোহাঁই আৰম্ভ কৰিছে আৰু লিখিতভাৱে তেওঁৰ কিতাপত প্ৰথম বাংলাদেশী মুছলমান মানে মিয়া এই ডেফিনেশ্যনটো বেলেগে দিয়া নহয় এই ডেফিনেশ্যনটো হীৰেণ গোহাঁয়ে দিয়া মোৰ লগত কিতাপ আছে তেওঁ লিখা কিতাপ অথবা তেওঁৱে কেছ দিছে যে বাংলা মিয়া বুলি কিয় কয় এতিয়াতো কোৰ্টত মই দি মানুহে নাহাঁহিব জানো জাজ কেইজনে তেওঁ এই প্ৰথম ডেফিনেশ্যনটো ধ্ৰুৱ মহন্তৰ তাত আছে আপোনালোকে লৈ যাব যে সকলো বাংলাদেশী মুছলমানে মিয়া এই ডেফিনেশ্যনটো দিয়া প্ৰথম মানুহজন হ'ল হীৰেণ গোহাঁই আৰু ধ্ৰুৱ মহন্তৰ হাতত গোটেই পেপাৰ্ছখিনি আছে আপোনালোকে লৈ ল'ব এতিয়া আপোনালোকে চাওক হীৰেণ গোহাঁই যোৱাকালি লিখিছে যে মই জি জোঁৱাইৰ লগত থাকিবৰ কাৰণে 1 মাহৰ কাৰণে মই গ'লোগৈ বুলি লিখিছেনে প্ৰতিদিনৰ ধন্য বাবা এটা আৰ্টিকল লিখিছে ধুনীয়াকৈ যে মই জি জোঁৱাইৰ লগত লগ পাবৰ কাৰণে মই গ'লোগৈ ক'ত গ'ল এইটো শব্দ লিখা নাই আমেৰিকাত গ'লগৈ তাৰ পৰা বা দিল্লীত এগৰাকী জীয়েক আমেৰিকা এগৰাকী জীয়েক তাৰ পৰা দিল্লীত থাকে তাৰ পৰা এতিয়া লিখিছে যে অসমৰ মানুহে ৰাজপথত নামক তাৰমানে তেওঁ নানামে বাকীখিনিয়ে নামিব তেওঁতো দিল্লীতে গুচি গ'লগৈ তাৰমানে বাকীখিনিয়ে ৰাজপথত নামিব এতিয়া আজিকালি আপোনালোকে যিটো জেনজিৰ কথা কয় এই জেনজি বিলাকে এইখিনি বুজি নাপায় নেকি যে পৰহি লিখিলে যে মই জি জোঁৱাইৰ লগত থাকিব গ'লোগৈ পিছদিনাখন লিখিলে অসমৰ ৰাইজ জঁপিয়াই পৰক তাৰমানে মই নজঁপিয়াওঁ বাকীবিলাকে জঁপিয়াব মানে মানুহৰ বিবেক বুদ্ধিবিলাক তেওঁলোকে ভাবে যে আমাক ছাৰ মাতে কাৰণে আমাৰ ওপৰত কোনো মানুহে নাচায় কিন্তু আমি যে ইমানলৈকে পঢ়ো এইটোতো তেওঁলোকে বুজি নাপায় আমি যে ইমানলৈকে আমাৰ ষ্টাডি চলি থাকে সেই হৈছে কথা সেইকাৰণে মই ভাবো যে এট দ্য এণ্ড এইবাৰ ইলেকশ্যনত এটাই হ'ল যে মানুহে ফেচবুক ইনষ্টাগ্ৰাম চাই ভোট নিদিয়ে মানুহে যোন মানুহ ৰাইজৰ লগত লাগি থাকে কাম কৰি থাকে গ্ৰাছ ৰুটত থাকে তাকেই ভোট দিয়ে সেইকাৰণে যিসকলে হাৰিছে ইলেকশ্যনত তেওঁলোকে এটাই কথা বুজিব লাগে যে অহা 5 বছৰ আমি ৰাইজৰ মাজত থাকিম আমি জিকিম ফেচবুকত থাকিলে আমি হাৰিম আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত ইভিএমৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি CCTV ফুটেজ এটা সময়ত বহুতকেইটা দিনৰ কাৰণে ৰাখিছিল তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে কিয় কৈছে আমাৰ মেমৰি নাই আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰোঁ তো বাৰম্বাৰ তেওঁলোকে কিছুমান কাম এই নিৰ্বাচনৰ সময়ত কৰিছে আৰু মই সেইকাৰণে ক'লোঁ মোৰ নিজৰ অপেনিং ষ্টেটমেণ্টত যে বহুতকেইটা কথা ওপৰত গোটেই ইলেকশ্যন প্ৰচেছৰ ওপৰত ট্ৰান্সপেৰেঞ্চি নিউট্ৰেলিটি গ্ৰিভেন্স ৰিড্ৰেচেল আমাৰ গ্ৰিভেন্সবোৰ লৈছেনে আমি যে গ্ৰিভেন্স দিছোঁ আমাৰ গ্ৰিভেন্সৰ কিবা মূল্য আছেনে যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ